কুকুৰ আৰু মেকুৰী মই বহুত ভাল পাওঁ আৰু ভাল পাই নিতুদাইও ভাল পাওঁ। এয়া নিতুদা বহি আছে আজি আমাৰ দোকানত আৰু আমাৰ দোকানত এটা বস্তু দেখাম, খুব ধুনীয়া বস্তু এটা। মানুহ কিছুমানে বেয়া হ'ব পাৰে, ভালো হ'ব পাৰে, মই বস্তুটো দেখাই দিম। এয়া এটা কুকুৰ, এই কুকুৰ, এই কুকুৰ, এই সিটো কুকুৰ, এইটো কুকুৰ, এইটো কুকুৰ নহয় মানুহ। আৰু গাইছ সেই ভকৰাটো সেইটো বগা ভকৰাটো মই জুম কৰি দেখাই দিওঁ। আজি এই ভকৰাটোৰ বিষয়ে অলপমান আপোনালোকক এটা কাহিনী শুনাম। অৰ্থাৎ সেই কাহিনীটো আমাৰ শুনো থাকিব আৰু আমাৰ মানুহ আছে, মই আপোনালোকক ভিডিঅ'টো কৈ কিনে শুনে দিওঁ। এতিয়া আমাৰ দোকানত এই কুকুৰ সোপা কিয় আছে, এই ভকৰাটো তাতে বিস্কুট খুৱাই তাক কিয় বহাই থৈছোঁ, তাৰ কাহিনী এটা আজি আপোনালোকৰ ওচৰত দাঙি ধৰিম। অলপ আছে, হ'লেও মানে 70% ভাল পাই গৈছে আৰু মোটামুটি অলপমান আছে এতিয়া ভাল পাইছে। এনজয় লাইফ। মোৰ কথা ক'লি ভুল লাগি যায় শুনো, হা ক'ব নোৱাৰোঁ কিয় বা, মানে কথা চথা ভাল নহয়, সেইকাৰণে মোৰ ভিডিঅ'ত তাৰমানে ভিউজ নাই। চিন্ময় ডেকাৰ কাৰণে সেই কামটো সম্ভৱ হৈছে। তাৰমানে কথাটো সেনেকুৱা, আমি লগ লাগি দিলোঁ আৰু চিন্ময় বঢ়িয়াকৈ হেৰি কৰি দিলা, ভাবিছিলোঁ আৰু ভালো নালাগে, মানে এনেকুৱা আৰু বস্তু চবে ঘৃণা কৰে না, আজি দিলোঁ আৰু ভাল লাগিল অলপ। এতিয়া সেই আৰু কোনোবা কানি দেখা পালি স্প্ৰে মাৰি দিলি, এতিয়া কিছুমানে দিছি পেট্ৰল ঢালি দিছি, এনেকুৱা আৰু মই শুনিব পাইছোঁ। কিন্তু এনেকুৱা সেনেকৈ দিলে কাম নাই, পেট্ৰলটো এই শিংটো কাটি দিলে নহয়, এতিয়া অলপমান ভাল পাব। পোকাটো যদি আমি অহাকালিলৈকে হালধি চালধি ঘূৰি ছাগলীটো ভাল পোৱাৰ কাৰণে আজি ভিডিঅ'টো আপলোড দিম। কাৰণ আমি যি এইটো কাম কৰিছোঁ সেইটো কথা নহয়, আমি তাৰমানে চালোঁ এটা বস্তু যে আছে এই ছাগলী, কুকুৰ, মেকুৰী, ছাগলী এইগিলাখান বনেৰে বস্তুক ভাল পোৱা মানুহ বহুত আছে। আমি তাৰমানে প্ৰথমতে আগদিন 25 দিনমান আগতে কি কাম কৰিলোঁ, এই ছাগলীটো তাৰমানে শিংটো পাক খাই কিনে এই মাথাটোত সোমাই কিনে তাৰমানে পচি গৈছে, আৰু পচি যোৱাৰ ফলত ই মানে পগলা হৈ গৈছে, মানুহৰ ঘৰে চোতালে সোমাই যায়। আমি কি কৰিলোঁ, কি বঢ়িয়াকৈ তাৰ শিংটো কাটি দিলোঁ আৰু কাটি দি কিনে তাক তাৰমানে এৰি দিলোঁ। আৰু তাৰপাছত অকল আমিয়ে যে এই ট্ৰিটমেণ্টটো কৰিছোঁ সেইটো কথা নহয়, যিসকল মানুহে তাৰমানে পশু পক্ষীৰ প্ৰতি মৰম আছে সিহঁতেও তাৰমানে আহি কিনে তাৰমানে এই ধৰি লওক কোনোবাই কিবা কানি দিছি, ঔষধ মলম চলম ভাল পাই কিনে দিছি, আৰু ফাইনেলি সি এটা নতুন জীৱন পাই গ'ল। ভিডিঅ'টোৰ আগতে মই দেখিয়েই দিছোঁ তাৰ ছবিটো কেনেকুৱা হৈ গৈছে। আৰু 20 দিনমানৰ আগৰ ঘটনা কি হৈছিল, এই শিংটো তাতে সোমাই গৈছিল। এই সোমাই যোৱাৰ কাৰণে সি মানে ভাল পোৱা নাছিল, আৰু আমি শিংটো কি কৰিছোঁ, আমি এনেকৈ লগ লাগি কিনে আমাৰ দিগন্ত দা, ৰিজুকা, চুনু, মাতাচত ময়ো আছোঁ, আৰু এটা সৰু চলি আছে মোহন, এই মোহনীটো, আমি এনেকৈ লগ লাগি কি কৰিলোঁ, ছাগলীটোৰ শিংটো কাটি দিলোঁ। আৰু কাটি দিয়াৰ পিছত সি বহুত ভাল পালা। আৰু যিসকল মানুহে এই ছাগলীটোৰ কাৰণে ট্ৰিটমেণ্ট কৰিছে আৰু অলপ হ'লেও, তেখেতসকলক বহুত ধন্যবাদ থাকিল আৰু মোৰ ফালৰ পৰা। ৰিজুকা নমস্কাৰ। এই দিগন্ত দা আছে আমাৰ লগত, মুখখন নেদেখা। এই দিগন্ত দা আৰু তো মই একেজে আমাৰ বিশেষভাৱে সহযোগিতা অৱলম্বন কৰিছে আমাৰ ৰিজুকা আৰু এই দিগন্ত দা আৰু মই। আৰু এটা আছে মই দেখি দিওঁ, আমাৰ চিন্ময়। এই চিন্ময় বিশেষ বঢ়িয়াকৈ আমাৰ হেৰি কৰিছে। এটা নমস্কাৰ দি দিয়াচোন, ভাল লাগিব। নমস্কাৰ।